1942 শ্বহীদ নিধানুৰাম ৰাজবংশীৰ বিষয়ে কিছু কথা জানো আহক। 1942 চনৰ সমগ্ৰ ভাৰতজুৰি আৰম্ভ হোৱা গণ আন্দোলনৰ শ্বহীদ নিধানুৰাম ৰাজবংশী। অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত নিধানুৰাম ৰাজবংশীয়ে আছিল স্বাধীনতা আন্দোলনৰ একমাত্ৰ শ্বহীদ। ভাৰতীয় আন্দোলনৰ সময়ত ব্ৰিটিছে অন্যায়ভাৱে আৰোপ কৰা কৰ দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধতেই পুলিচৰ গুলীত শ্বহীদ হয় নিধানুৰাম ৰাজবংশী। মাত্ৰ 28 বছৰ বয়সীয়া নিধানুৱে ব্ৰিটিছে আৰোপ কৰা পাইকাৰী জৰিমনা আদায় নিদিয়াৰ ফলতেই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। উল্লেখ্য যে 1942 চনৰ ব্ৰিটিছ চৰকাৰে গোৱালপাৰাৰ কৃষকৰ ওপৰত 5 নৱেম্বৰৰ দিনা পাইকাৰী জৰিমনা আদায়ৰ দিন ধাৰ্য কৰিছিল। নিধানু ৰাজবংশীৰ ওপৰত 8 টকা জৰিমনা বিহা হৈছিল। নিধানুৱে ইয়াৰ প্ৰতিবাদ কৰি জৰিমনা আদায় নিদিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ ফলত চৰকাৰে তেওঁৰ হালৰ গৰুহাল কাঢ়ি লয়। নিধানুৱে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰি সশস্ত্ৰ বাহিনীৰ ওপৰত জঁপিয়াই পৰে। তেওঁৰ আক্ৰমণত 2জন পুলিচ আহত হয়। পৰিণতিত পুলিচৰ গুলীত তেওঁ বাগৰি পৰে। গুলীত আহত নিধানুৰাম ৰাজবংশীক পুলিচে বন্দুকৰ বয়নেটেৰে খুচি খুচি হত্যা কৰে। তেওঁ গোৱালপাৰা জিলাৰ বলবলাৰ ককিৰা গাঁৱৰ এজন সাধাৰণ কৃষক আছিল। আহক আজি আমি নিধানুৰাম ৰাজবংশীৰ বিষয়ে কিছু কাহিনী উদ্ঘাটন কৰিবলৈ প্ৰয়াস কৰোঁ। হয়, বৰ্তমান মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ বলবলাৰ ভিতৰত এখন সৰু গাঁও ককিৰা। আৰু এই ককিৰাতে 1942 চনত আমাৰ প্ৰথমগৰাকী শ্বহীদ নিধানুৰাম ৰাজবংশী তেওঁৰ স্মৃতিসৌধত বৰ্তমান উপস্থিত আছোঁ। আহকচোন আমি তালৈ যাওঁ। 1915 চনত শ্বহীদ নিধানুৰাম ৰাজবংশীৰ জন্ম হৈছিল গাৰকুটা গাঁৱত। তেওঁ ককিৰা গাঁৱৰ নিবাসী নাছিল। তেওঁৰ পিতৃৰ নাম আছিলে কালীচৰণ ৰাজবংশী আৰু মাকৰ নাম আছিল তাম্ৰেশ্বৰী ৰাজবংশী। 5 বছৰ বয়সত নিধানুৰামৰ মাতৃ বিয়োগ হয়। তেতিয়া তেওঁৰ বাপেক আৰু নিধানুৰামে পাগলীচৰত থকা জয়কৰ ঘৰলৈ আহে আৰু তাতে জীৱন কটাবলৈ আৰম্ভ কৰে। এনেকৈ চলি থাকোঁতে কিছু বছৰ থকাৰ পিছত যেতিয়া ভৰপক আন্দোলন আৰম্ভ হ'ল, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যিটো আন্দোলন হ'ল, সেই আন্দোলনত আমাৰ ককিৰা, কালপানী আৰু টিয়াপৰাৰ গাঁও ৰাইজৰ লগতে নিধানুৰাম ৰাজবংশীয় আন্দোলনত জঁপিয়াই পৰিল। সেইখিনি সময়তে বহু ধৰণৰ আন্দোলন হ'ল। ফোনৰ তাঁৰো কাটিলে আৰু এই তাঁৰ কটাৰ বাবদ আমাৰ এই অঞ্চলত তিনিখন গাঁৱৰ প্ৰায় 60 ঘৰ মানুহক তেওঁলোকে 924 টকা পাইকাৰী টেক্সত জৰিমনা বিহিছিল। আৰু সেইখিনি দিবলৈ যাওঁতে নিধানুৰাম ৰাজবংশীক দিয়াত পলম হোৱাৰ বাবেই তেতিয়া জিলাৰ মেজিষ্ট্ৰেট চন্দ্ৰকোমল ভূঞাৰ নেতৃত্বত আৰু মজাফৰ আলী গোৰ্খা ৰেজিমেণ্টৰ গোৰ্খা পুলিচৰ আণ্ডাৰত তেওঁ পঠিয়াইছিল। কেইজনমান পুলিচক ইয়ালৈ পঠিয়াইছিল। যেতিয়া 2জন পুলিচে আহি আমাৰ ককিৰা গাঁৱত উপস্থিত হৈছিল, আহি পেলাই নিধানুৰামৰ এহাল গৰু আছিলে। তেওঁ অকলশৰীয়া জীৱন যাপন কৰিছিল আৰু অকলশৰে খেতি বাতি চম্ভালিছিল কামবিলাক। আহি পেলাই যেতিয়া গৰু দুটা নিবলৈ আগবাঢ়িছিল, তেতিয়া তেওঁ পুলিচক প্ৰহাৰ কৰিছিল। তেতিয়া পুলিচ দুটাই গৰুহালটো এৰি তেওঁলোকে বেগ হৈ বলবলালৈ গৈছিল। বিয়লিৰ বেলাত যেতিয়া চন্দ্ৰকুমাৰ ভূঞাই ৰিটাৰ্ণ হ'ল, গোৰ্খা বাহিনীলৈ দেখে যে 2জন পুলিচ আঘাত হৈ আছে। আৰু সেই কথাখিনি জানিলে যে নিধানুৰামে আঘাত কৰে। তেতিয়া খঙত অগ্নিগৰ্ভা হৈ চন্দ্ৰকুমাৰ ভূঞাৰ নেতৃত্বত অহা বাহিনীয়ে আহি পেলাই নিধানুৰামক ঘেৰাও কৰি ধৰে। এইখিনিতে ঘেৰাও কৰি ধৰে। ঘেৰাও কৰি ধৰাৰ ফলত তেওঁ প্ৰশ্ন কৰিছিল, আপোনালোকে কিয় আহিছে? আপোনালোকে ইমান ডাঙৰ মানুহ কিয় আহিছে? বোলে আপোনাৰ 8 টকা জৰিমনা হৈছে, আপুনি দিব লাগিব। তেতিয়া উপায়বিহীন হৈ নিধানুৰামে তেওঁৰ গৰুহাল আমাৰ সেই ককিৰা গাঁৱৰে দ্বিতীয় খণ্ডৰ গহুৰুদ্দিন নামৰ এজন মুছলমানৰ 60 টকাত বিক্ৰী কৰিছিল আৰু তেতিয়া পইচাটো ফৰফিট কৰিছিল। আৰু যেনিবা তাৰপিছত যিহেতুকে পুলিচক আঘাত কৰিছে, সেইকাৰণে ঘেৰাও কৰি ধৰিছে। সন্ধিয়া হওঁ হওঁ অৱস্থা।
এতিয়া হাতত 3টা বস্তু আছিলে, খুকুৰি, তাৰপিছত কুঠাৰ আৰু এটা বাঁহৰ শূল আছিল। তেওঁৰ লগত নিধানুৰ লগত বাঁহৰ শূল আছিল। পিছফালেদি পলাব বুলি গোৰ্খা ৰেজিমেণ্টে পিছফালেদি যেনিবা এইম লৈ আছিল যে নিধানুৰাম হয়তো বাঁহৰ বেৰা হয়তো সি দৌৰি পলাব, দৌৰি পেলালে হয়তো আমি লগ নাপাম, এই বুলি সি এইম লৈ আছিল। কিন্তু যেতিয়া নিধানুৰাম ওলাই নাহে তেতিয়া ফায়াৰিঙৰ অৰ্ডাৰ হ'ল, আৰু ফায়াৰিঙতো এনেভাৱে অৰ্ডাৰ দিছিল যাতে মানে কোমৰৰ পৰা ওপৰত নালাগে, কোমৰৰ পৰা যাতে তলত লাগে, এনেধৰণৰ অৰ্ডাৰটো দিছিল। আৰু সেই অৰ্ডাৰ মতে যেতিয়া মানে ৰাইফলবিলাক মানে আৰম্ভ কৰিলে, গুলি কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া সি ভিতৰতেই আছিল, জঁপিয়াই আছিল আৰু কোনোৰকম যেনিবা। এতিয়া প্ৰথম যেতিয়া গুলি কৰিছিল সেই গুলিয়ে ঘৰৰ বেৰা ফুটি একেবাৰে সেই চাপাখন ফুটি ঠিক সেই পুলিচজনৰ কঁপালত লাগিছিল আৰু তাতে তাৰ মৃত্যু হৈছিল। যেতিয়া এই কথাটো গম পাল চন্দ্ৰকমল ভূঞাই দেৱে, তেতিয়া খঙত অগ্নিশৰ্মা হৈ সেইবাৰ আকৌ গুলিৰ অৰ্ডাৰ দিলে। এনেকৈ গুলি খোৱাৰ পিছত যেতিয়া ভৰিখন গুলি খাল তেতিয়া নিধানুৰামৰ মাত নাইকিয়া হ'ল। তেতিয়া কৰিলে কি যে বেৰ কাটি মানে ঘৰত সোমাই তাক হত্যা কৰিব, যেনিবা বেৰ কাটিলে। বেৰ কটাৰ পিছত সি কৰিলে কি সেই বাঁহৰ জোং কুঠাৰ আদি যেনিবা নিক্ষেপ কৰিছিল, একেবাৰে নিক্ষেপ কৰিছিল তাক। নিক্ষেপ কৰাৰ পিছতো আমাৰ এই অঞ্চলেৰে তেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে কাম কৰা, চৰকাৰৰ হৈ কাম কৰা এজন দাফাদাৰ আছিলে, সেই দাফাদাৰে কোনো ৰকমে ৰক্ষা কৰিছিল পুলিচবিলাকক। তাৰপিছত উপায়হীন হৈ যেতিয়া তাৰ হাতত অস্ত্ৰ নাই তেতিয়া গোটেইবিলাকে বেৰ কাটি সোমাই এই ৰাইফলত যে চাঙিন থাকে সেই চাঙিন ফিট কৰি একেলগে খুচি তাক হত্যা কৰিছিল। তাৰপিছত 2খন মৈত 2টা শৱদেহ বলবলালৈ লৈ গৈছিল। এই খবৰটো পাই তেতিয়াৰ আন্দোলনকাৰী অমিয় কুমাৰ দাস, বিষ্ণুৰাম মেধি আৰু হৰেশ্বৰ গোস্বামী শিক্ষামন্ত্ৰী, তেওঁলোকে গম পালে যে এনেকুৱা এটা আন্দোলন হত্যাকাণ্ড হৈছে, এনেকৈ শ্বহীদ এজন হৈছে, আহিল আমাৰ গাঁৱলৈ আহি পেলাই চাই দেখে যে কথাটো সত্য। তাৰপিছত ৰাইজক তেওঁলোকে কথা দিলে, যিখন আমাৰ গাঁৱত এখন LP স্কুল আছিল, ককিৰা LP স্কুল আছিল, সেইখন LP স্কুলকে এই যে হৰিমন্দিৰৰ তাতে আছে আপোনাৰ, সেই তাতে নি এখন মানে এই LP স্কুল প্ৰতিষ্ঠা কৰিবলৈ দিলে আৰু সেইখনৰ স্কুলৰ নাম দিলে নিধানুৰাম ৰাজবংশী। তাৰ পাছত চৰকাৰে আৰু কৰিলে কি যে এই ৰাস্তাটো যিটো আমাৰ বলবলাৰ পৰা হাতীগাঁৱলৈ যিটো ৰোড আছে, ৰাস্তা আছে, সেইটো নিধানুৰাম ৰাজবংশী শিলগুটি দিয়া পথ নামেৰে নামাকৰণ কৰিলে। কিন্তু এই নামাকৰণটো বেছি দিন নাথাকিল, 1962 চনৰ শেষলৈকেহে আছিল। তাৰপিছত কিন্তু এই নামাকৰণটো নাছিল, পিছত তাক ট্ৰেন্সফাৰ কৰিলে কি বলবলা, বৰদাহাপুৰ, হাতীগাঁও, শিলগুটি দিয়া পথ, তাতে নিধানুৰ যৱনিকা অন্তপৰা বুলি আমি ভাবিম। কিন্তু LP স্কুলখন আজিও তেওঁৰ নামেৰে নামাকৰণ হৈ সংৰক্ষণ কৰাৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই আজিলৈ গভৰ্ণমেণ্টক বাৰে বাৰে জনোৱা হয় আবেদন নিবেদন কৰি, কিন্তু আজিলৈ নিধানুৰামৰ সংৰক্ষণ ব্যৱস্থা একেবাৰে হোৱা নাই। এইখিনি মই কৈছোঁ। আমাৰ ককিৰাগাঁও যিটো স্মৃতি সৌধ আছে, এইখিনি আমি গাঁৱলীয়া নিজাববীয়াকৈ কৰা। ইয়াতে নিধানুৰ ঘৰ আছে আৰু ইয়াতে গুলি খাই মৰিছে, এইটোতে মৰিছে তেখেতে। সেইকাৰণে তাৰ স্মৃতিত আমি সোণালী বৰ্ষ জয়ন্তী হৈছিল নহয় 1997 চনত, তেতিয়া আমি এইটো প্ৰতিষ্ঠা কৰিলোঁ। আৰু যোৱা বছৰ এই ৱালখিনি পঞ্চায়তে দিলে আৰু ইয়াৰ আগতে বিধায়কে এই ঘৰটো দিছে, তাৰ বাহিৰে একো নাই। সেইটো কোনে বনালে? আৰু কালপানীৰ যিটো আছিলে সেইটো 1988 চনত যেতিয়া AGP গভৰ্ণমেণ্ট হ'ল, তেতিয়া কংগ্ৰেছ চাফাৰাৰবিলাকে ইয়াৰ পৰা মাতি নি তাতে মানে এটা আধাৰশিলা স্থাপন কৰিছিল। আৰু সেই আধাৰশিলা স্থাপন কৰাৰ পিছত কংগ্ৰেছ চাফাৰাৰটো আৰু মুষ্টিময় মানুহ, তেওঁলোকে একো কৰিব নোৱাৰিল। তাৰপিছত যেনিবা মহম্মদ আলী আমাৰ যেতিয়া MLA হ'ল, মহম্মদ আলীৰ নেতৃত্বত যেতিয়া চিফ কাউন্সিলৰ হ'ল, তেখেতে কংগ্ৰেছ পাৰ্টিৰ থ্ৰু দি তাতে এটা শ্বহীদ বেদী নিৰ্মাণ কৰিলে যেনিবা। আৰু সেই শ্বহীদ বেদীটো উদ্বোধন কৰিছিল আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেতিয়া কংগ্ৰেছ সভাপতি তৰুণ চন্দ্ৰ গগৈ আৰু দেৱানন্দ কৌৰ বিধায়কে মুক্তি কৰিছিল। কিন্তু আজি তেওঁলোকৰ নাম দুটা নাই, এইকাৰণে যিহেতুকে কংগ্ৰেছ পাৰ্টীয়ে কৰা তাত মানুহ সহযোগ নকৰে, সেইকাৰণে তাৰপিছত কংগ্ৰেছ পাৰ্টীয়ে কৰিলে কি যে এই নাম দুটা মুচি দিয়াই ভাল হ'ব। আৰু তেতিয়াৰ পৰা
তেওঁলোকৰ আচ্ছা দাদা আপোনালোকে শেহতীয়াভাৱে কি উদ্যোগ লৈছে তেওঁ স্মৃতি ৰক্ষাৰ কাৰণে? শেহতীয়াভাৱে আমিতো এখন গাঁৱে এইখিনি কাম কৰিব নোৱাৰোঁ। হয়। সেইকাৰণে আমি এটা ডিষ্ট্ৰিক্ট ৱাইজত শ্বহীদ নিধানুৰাম ৰাজবংশী স্মৃতি কমিটি বুলি এখন কমিটি গঠন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ সেই মানে ফপুঙা তৃতীয় খণ্ডত স্বৰ্গীয় নগেন্দ্ৰ নাৰায়ণ ৰায় আৰু তেওঁৰ পত্নী চন্দ্ৰপ্ৰভা ৰায়ৰ যি সম্পত্তি আছে সেই সম্পত্তিখিনি আমাৰ এই স্মৃতি ৰক্ষাৰ কাৰণে তেখেতে দান দিছে। আৰু সেই দান পোৱা মাটিখিনিতে আমি অলৰেডি মানে নিধানুৰামৰ এটা প্ৰতিমূৰ্তি আমি সাজি লৈছোঁ। অহা 5 নৱেম্বৰত এই মূৰ্তিটো উদ্বোধন কৰা হ'ব আৰু অহা 24 আগষ্টত তাতে ভূমি পূজন কৰা হ'ব। শেষত চৰকাৰক কি ক'ব আপুনি? শেষত চৰকাৰক ক'ম যে চৰকাৰে কিয় অৱহেলা কৰিল? ভাৰতবৰ্ষৰ ভিতৰত 29 নম্বৰ শ্বহীদ, তেওঁ কিয় অৱহেলা কৰিল? আমাৰ দুৰ্ভাগ্য যে এজন সকলো শ্বহীদকে কিন্তু দিছে। আজি ঢেকীয়াজুলিৰ শ্বহীদ নম্বৰ নাট নেকি, তেখেতক আজি যথেষ্ট পৰিমাণে হেৰি কৰিছে চৰকাৰে, কিন্তু নিধানুৰাম ৰাজবংশীক আজিলৈ কোনো পধ্যে তাক পোহৰলৈ নানিলে। যিদৰে শৰৎ সিঙক অনা নাই ঠিক সেইদৰে তেখেতক এই অন্যায়টো কৰিছে। গতিকে চৰকাৰে সাজু হওক যে আমাৰ নিধানুৰাম ৰাজবংশীক ক্ষেত্ৰত যাতে কিবা এটা কৰি দিয়ে। তাৰ কাৰণে মই আমাৰ যিখন চৰকাৰ চলি আছে, বিজেপি চৰকাৰ চলি আছে, তেওঁলোকে আহ্বান জনালোঁ যাতে শ্বহীদজন যুগ যুগলৈ জীয়াই থাকে, তাৰ এটা সংৰক্ষণ ব্যৱস্থা কৰক।